কি হ'ল নিমখ বেছি হৈছে নি না হোৱা তেনেহ'লে বিনা দুখত যদি তোৰ মোৰ বাবে কোনোবাই শাস্তি পায় তই জানো মনত শান্তি পাবি আপুনি কাৰ কথা কৈছেনো কাৰো কথা কোৱা নাই কথাটোহে কৈছো তেনেকুৱা হ'লেনো কোনে ভাল পাব শান্তি নেপাওঁ মই কথা এটা ভাবিছো কি কথা মই যে পুলিচৰ আগত সাক্ষী দিছিলোঁ এই আমাৰ মঞ্জিতে মোক মাৰিছে বুলি কথাটো সলাই দি থৈ আহোঁগৈ বৈ থানাত তই কলি দেখোন বিনা দুখত আমাৰ কাৰণে কোনোবাই শাস্তি পালে তয়ো মনত শান্তি নাপাবি আৰু ময়ো মনত শান্তি নাপাম সেইটো কাৰণে কৈছোঁ কথাটো সলাই দিওঁগৈ সুৰজিতকতো বাপেকে টকাৰ বলত বচাব কিন্তু মঞ্জিতৰতো ইমান টকা নাই তাক আমি মানুহৰে বচাব লাগিব কোনো প্ৰয়োজন নাই বাসন্তী মঞ্জিত ভাল ল'ৰা কিন্তু সি জানমণি গিয়েক জানমণিয়ে সুবিধা পালে বাগি মায়ে জানমণি গিয়েকৰ কাৰণে আমাৰ সহায় কৰিবলৈ কোনো প্ৰয়োজন নাই এইটো মাথাটোত আছে কি তাই জানো ঘৈণীয়েকৰ দৰে কাম কৰিছে নাই কোৱা তাই নিজৰ গিয়েকক ফচাইছে তই জানো মোক ফচাবলৈ কিবা কাম কৰিছ আজিলৈকে নিজৰ মানুহটোৰ কাৰণে তেনেকুৱা কাম কিয় কৰিম আকৌ সেইটোৱেতো কৈছো তাই নামতে তাৰ ঘৈণীয়েক তাইৰ সম্পৰ্ক সেই পুলিচটোৰ সৈতে সেইকাৰণে সুবিধাটো লৈ তাক জেললৈ পঠিওৱাৰ প্লেনিং কৰিছে তাৰপিছত দুটা মত থাকিব হে হয় মই কথাটো এতিয়াহে ভাবিছো ইমান চৰিত্ৰহীন নে তাই এইবাৰ লগ পালে যাই পেলাম বাপেকে তাইৰ লগত চুপতি মৰা কোনো প্ৰয়োজন নাই ভাতকেইটা খাই থানালৈ যাম ওলাবি ডক্টৰে কিন্তু আপোনাক কেইদিনমান ৰেষ্ট ল'বলৈ কৈছে আকৌ সেইটো মনত আছে কিন্তু দেৰি কৰিলে মঞ্জিতৰ যদি বিপদ হয় প্ৰথমতে সুৰজিতক উলিয়াই ল'ব লাগিব তাৰপিছতহে মঞ্জিতৰ ওপৰত কেছ হ'ব সেইটো কাৰণে সময় আছে এতিয়া ভাতকেইটা খাওক ভণ্টি নাই খুৰা আৰু জান অকণ ওলাই গৈছে আহিব অলপ পাছত বদমাছ চব বদমাছ চব ফাঁকিবাজ ৰচোন চবেই মোক ফাঁকি দিয়ে চবেই ফাঁকি দিয়ে মোক অসহ্য খুৰা কি হ'ব আৰু চবেই মোক ফাঁকি দিয়ে বদমাছ চব দেউতা চবেই গণ্ডগোল কৰে দেউতা কিয় ইমান নুবুজা মই নিমটো সঁচাকৈ কৈছো আপুনিও বদমাছ আপোনাক বেয়া পাইছো মই আপুনি বাৰে বাৰে মোক ফাঁকি দি আহিছে ভণ্টি কি হৈছে মই ফাঁকি দিয়া নাই দেউতা মই মোৰ ছোৱালীজনীৰ মুখখন পাহৰিলো কাৰণেহে নহ'লেতো নিজে বিচাৰি উলিয়ালোহেঁতেন কিমান দিন মই মোৰ ছোৱালীজনী দেখা পোৱা নাই কেনেকে আছো সেই কথা মইহে জানো আনে অনুভৱ কৰিব নোৱাৰে নুবুজা নে মই পাৰো দেউতা নোৱাৰে আপুনি ফাঁকি কথা নক'ব আপুনি ফাঁকি দি দি আপোনাৰ অভ্যাস হৈ গৈছে দেখিলে আপোনাক তেনেকুৱা যেন নালাগে কিন্তু আপুনি বহুত ফাঁকি দিয়ে বেয়া পাইছো আপোনাক বহুত ফাঁকি দিয়ে আপুনি তুমি ঠিকেই কৈছা দেউতা ফাঁকি দি দি মোৰ অভ্যাস হৈ গৈছে বহুত ফাঁকি দিওঁ মই তোমাৰ ছোৱালী ফাঁকিবাজ ভণ্টি কাইলৈ ঘৰ এটা পাইছো ৰাতিপুৱা মালগাড়ী আহিব পইচাও মিলাই ল'ব পাৰিম বস্তু ল'বলৈ ৰেডি হৈ থাকিবি বেলেগ ঘৰলৈ যাব নালাগে আমি কি কৈ আছ মালিকনী খুৰী আহিছিলে ঘৰ এৰি নাযাবলৈ কৈছে কি কৈ আছ তই মালিকনী খুৰী কোৱা কথাটোহে কৈছোঁ আমি তোৰ লগত কৰা ভুলটো তেখেতে তোৰ লগত কৰিব বিচৰা নাই ভগৱান আছেও ভণ্টি তেওঁ এটা নিৰ্দিষ্ট সময়লৈকেহে পৰীক্ষা লয় মোৰ পৰীক্ষাৰ জানো সীমা আছে এটা শেষ হ'লে আনটো আকৌ আৰম্ভ হ'ব বাহিৰলৈ উলিয়াই নিওঁতে জানৰ ওচৰলৈ যাম বুলি কৈ আছিলে মই হয় বুলি কৈ লৈ গুচি গ'লো কেনেকৈ কওঁ তেওঁৰ জানজনী যে তেওঁৰ লগতে আছে ঘৰটো ঠিক কৰি আকৌ ইয়ালৈ আহোঁতে দেউতাই মোক মিছলীয়া বুলি ভাবি ল'লে সঁচাকৈ মই মিছলীয়া ন দাদা কিনো একেটা কথাকে লাগি আছ খুৰা মেণ্টেল কণ্ডিশ্যনটো জানো হৈছোঁ তাৰ পাছতো তই সৰু সৰু কথাতে ৰিয়েক্ট কৰিছনে এইটো মানুহে মই অলপ কষ্ট পাওঁতে সহ্য কৰিব নোৱাৰিছিলে সেইকাৰণে দুখ লাগিছে
কিয় মোৰ জীৱনটো এনেকুৱা হৈ গ'ল? এই, কোনে কান্দিছে? কোনে কান্দিছে? এইটো জানৰ কান্দি। মই চিনি পাই গৈছো। এই, জান, জান। অঁ জান জান নাই, নাই, এইটো জানৰ গম কান্দি, পাইছোঁ, গম জানৰ পাইছোঁ, গম কান্দি। পাইছোঁ। মই চিনি পাইছো। অঁ জানৰ কান্দি। এতিয়া শুনিলা মোৰ ৱাইফে বুজিলা কাৰো বেয়া চিন্তা নকৰে থেংক ইউ ললিতা অ' দাদা নবনা মাধুৰীহে। উফ ৰাম 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 এই নাম পাহৰা বেমাৰটো কেনেকৈ লাগিলে জানো ট্ৰিটমেণ্ট এটা কৰিব লাগিব আপুনি ইচ্ছা কৰিয়ে নাম পাহৰে। অ' সঁচা নেকি? ঐ ৰা জেকাব নালাগে ইচ্ছা কৰি নাম পাহৰে নেকি তুমি বৰ বেয়াকে সন্দেহ কৰা হে মাধুৰী এতিয়া কেনেকৈ শুদ্ধকৈ ক'লে? এইডালে দেখোন এতিয়া শুদ্ধকে নামটো ক'বলৈ গ'লে আগতে শুদ্ধ কৰি দিলেও ভুল কৰে। কেতিয়া কৈছিলো তাৰিখটো কোৱা বা দাদা এই বুঢ়া বয়সতো আপোনালোক দুটাই কিন্তু ভাল লাগি থাকিব পাৰে দেই। ঐ ৰাজয়ধ্য বিৰিনা ফলাদি ফালি পেলাম কাক বুঢ়া কৈছা এতিয়া আমি ডেকা মানুহ হয় নহয় আৰু ৰ'ব বহকচোন বহক। মই মানে কথা এটা ভাবিছো। কি কথা? এই যে জানমণিক মনজিতে ইমান সহায় কৰে কোনোবা বন্ধু হ'লেও জানো কাৰোবাক ইমান সহায় কৰিব পাৰে? মোৰ বোধৰে ইহঁতৰ মাজত প্ৰেম আছে, দূৰঘূৰ প্ৰেম। শকুনিও আহিলি নে সন্দেহৰ বিষ সিজিবলৈ এনেকুৱা কথা ক'লে মোৰ ঘৰৰ ভিতৰলৈকো নাহিবি অ' দাদা মই সঁচা কথাটোহে কৈছো, হ'ব পাৰেতো। নোৱাৰে হ'ব ল'ৰা ছোৱালীৰ মাজত নৰ্মেল সম্পৰ্ক এটা ভাবিব নোৱাৰ ল'ৰা ছোৱালী একেলগ হোৱা মানেই প্ৰেম সেইকাৰণে তই বিয়া কৰাব নোৱাৰিলি ছোৱালী নাপালি দাদা ক'ৰ কথানি ক'ত লগাইছেগে নহয় আপুনি? লগোৱা নাই মই সঁচা কথা কৈছো তই চৰিত্ৰৰ গুণত বিয়া কৰাবলৈ ছোৱালী নাপালি ভগৱানে নিদিলে তোক সন্দেহবাদী জৰা সন্দেহ চালা অনুভৱ কিমান বেছিকে অপমান কৰিছে দেখিছেনে? অপমান তোকতো আৰু খংটো গতিয়াই বাঢ়ি কৰি দিম ছোৱালীজনীলৈ ভুল বুজাবুজিটো অলপ কমিছে তই আকৌ বেয়া বীজবিলাক তেওঁৰ মূৰত সোমাবলৈ আহিছ সিহঁত ভাল বন্ধুৱে ইটোৱে সিটোক সহায় কৰিছে বেলেগ সম্পৰ্ক নাই জানি থবি জানমণিয়ে সকলোবিলাক কৈছে থাকিব পাৰে তুমি মই বেয়া পাওঁ বুলি বা আনক দেখুৱাবলৈ মোক বিয়া কৰাব নালাগে। কোনে ক'লে তোমাক এইটো কথা মনৰ পৰা সন্দেহৰ জাবৰবোৰ আঁতৰোৱা নুৰ তুমি বাৰে বাৰে জানমণিৰ লগত নিজকে কম্পেয়াৰ নকৰিবা জানমণি মোৰ লাইফৰ পাৰ্ট নহয় তুমি হয় তোমাৰ সঁচাকৈ জানমণিৰ প্ৰতি তেনেকুৱা কোনো ফিল অহা নাছিলে? মন তুমি চিগাৰেট কেতিয়াৰ পৰা খাবলৈ ল'লা? নাই আজি আনিছোঁ কিয়? কিয় এনেই খাবলৈ কিন্তু তুমি হঠাৎ চিগাৰেট খাবলৈ ল'লা কিয়? মন মই তোমাক কিবা এটা সুধি আছো তুমি হঠাৎ চিগাৰেট খাবলৈ ল'লা কিয়? আৰে এনেই আনিছোঁ চিগাৰেটহে ইমান কিয় ভাবিছা ভাবিবলৈ বাধ্য হৈছো আমাৰ বিয়াৰ তাৰিখ ঠিক হৈছে আব্বাহঁতে বজাৰ আৰম্ভ কৰিছে কিন্তু তোমাৰ মুখত মই অলপমানো ফূৰ্তি নাই দেখা। তুমি কি ফূৰ্তি বিচৰা সেইটো কোৱা মই সেইটো ফূৰ্তিয়ে কৰিম ফূৰ্তি তেনেকৈ কৰা নাযায় মন ফূৰ্তি মনৰ পৰা কৰা যায় তোমাৰতো মনতেই ফূৰ্তি নাই সেইকাৰণে চিগাৰেট খাব আৰম্ভ কৰিছা ন? চিগাৰেটটোতে কিয় লাগি আছা চিম্পল কথা হয় চিম্পল কথা নহয় মন তুমি যদি মনৰ পৰা সুখী হলা হয় তেনেহ'লে তুমি মোৰ লগত কথা পাতিলাহেঁতেন আমাৰ ফিউচাৰৰ প্লেনিং কৰিলাহেঁতেন কিন্তু তুমি কি কৰিছা এনেকৈ অকলে বহি চিগাৰেট খাইছা আজি চিগাৰেট খাইছা কাইলৈ ড্ৰিংকছ কৰিবা তুমি কথা বঢ়াইছা নুৰ কথা নাবাঢ়ক বুলি কৈছো তুমি আমাৰ সম্পৰ্কটোক লৈ সুখী হয়নে নহয় মন? তোমাক সুখটো কি হাতেৰে লিখি দিব লাগিব নে মেচিনত পৰীক্ষা কৰি দিব লাগিব? মন এটা কথা মনত ৰাখিবা নুৰ সন্দেহৰ কোনো মেডিচিন নাই যি এবাৰ সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে তাৰ জীৱনত বিশ্বাস কেতিয়াও নাহে মই তোমাক বিয়া কৰিবলৈ লৈ সুখী এই সুখকো তুমি সন্দেহ কৰিবা যেন লাগিছে আপুনি মোক ক্ষমা কৰি দিব দেই কি কৰিছা তুমি দেউতা? নাপায় নেপায় মানুহে এনেকে অকণমান কথাতে
ফাঁকিবাজ মিছলীয়া এনেকুৱা কথা ক'ব নাপায় অৱশ্যে মানুহেহে ভুল কৰে সেই বুলি ভাবি আপুনি মোক পাৰিলে মোক ক্ষমা কৰি দিব দেই পাই বাপেকে জীয়েকক চব ক'ব পায় যি বুলিয়ে ক'ব পাৰা মই বেয়া নাপাওঁ নহয় মোৰ ওপৰত তোমাৰ অধিকাৰ আছে মোক তুমি গালি পাৰিব পাৰা চৰ মাৰিব পাৰা চব অধিকাৰ আছে তোমাৰ জীয়েকৰ ওপৰতহে বাপেকৰ এনেকুৱা অধিকাৰ থাকে মই জানো আপোনাৰ বাপেক তুমিতো মোৰ তুমি মোৰ দেউতাৰ দৰে মইতো তোমাক দেউতা বুলিয়ে ভাবো ন তুমিও মোক তোমাৰ ছোৱালী বুলি ভাবাচোন আপুনি মোক দেউতা বুলি ভাবে সেইকাৰণে দেউতা বুলি মাতো আপোনাৰ দেউতা নাই নেকি হেৰাইছে ক'ত কেনেকে হেৰাল আপুনি লগত নাছিল নেকি মই লগত নথকাৰ কাৰণেইতো মোৰ দেউতা হেৰালে বিচাৰিছেনে বিচাৰিছো পোৱা নাই পাব পাব মোৰ মনে কৈছে পাব সঁচাকৈ দেউতা মোৰ মনে মিছা নকয় পাব আপুনি মোৰ দেউতাক নোপোৱালৈকে তুমিয়ে মোৰ দেউতা হবা আপোনাৰ দেউতাক নোপোৱালৈকে হ'ব হ'ব হ'ম মোৰ জানক লগ নোপোৱালৈকে আপুনি মোৰ জানমণি হৈ থাকিব আপোনাৰ মাতটো কিন্তু মিলে জানমণিৰ লগত হ'ম দেউতা মইতো তোমাৰ জান হ'ম দেউতা মোৰ জানজনী এনেকে ধৰিছিলে তাই মোক ভণ্টি খুৰাৰ মনত পৰিছে কিন্তু তোকতো জানমণি বুলি কৈছে আজিৰ পৰা আমি বাপেক জীয়েক হ'ম মানে বাপেক জীয়েকৰ খেল খেলিম এখেতৰো দেউতাক হেৰাইছে আৰু মোৰো জান হেৰাইছে দুইটাকে নোপোৱালৈকে আমি বাপেক জীয়েকৰ খেল খেলি থাকিম ন জান তুমি মই বেয়া পাওঁ বুলি বা আনক দেখুৱাবলৈ মোক বিয়া কৰাব নালাগে কোনে ক'লে তোমাক এইটো কথা মনৰ পৰা সন্দেহৰ জাবৰবোৰ আঁতৰোৱা নুৰ তুমি বাৰে বাৰে জানমণিৰ লগত নিজকে কম্পেয়াৰ নকৰিবা জানমণি মোৰ লাইফৰ পাৰ্ট নহয় তুমি হয় তোমাৰ সঁচাকৈ জানমণিৰ প্ৰতি তেনেকুৱা কোনো ফিল অহা নাছিলে বিষ অলপ কমিছেনে অলপ আছে কিছুমান বিষ সোনকালে শেষ নহয় গোটাই লোৱা বিষবোৰৰ ক্ষেত্ৰত তেনেকুৱাই হয় বিষ কোনে গোটাই ল'ব খোজে ক'ব নোৱাৰাকৈ গোট খায় বিষবোৰ আহিবলৈ দিলে কষ্ট নিজৰে হয় সেইকাৰণে সাৱধান হ'ব লাগে মই সাৱধান হ'ম বেলেগো সাৱধান হ'ব পাৰিলে ভাল মই দুইটা আচৰিত হৈ চাইছ যে আপুনি কিয় আহিছে বুজিছো পইচা হিচাপ কিবা থাকি গ'ল চাগে দি আছো কিমান আছে দিবলগীয়া কৈ দিয়ক দি দিম তই বেলেগ হৈ গলিও ছোৱালী আমি নিস্বাৰ্থভাৱে তহঁতক সহায় কৰিছিলোঁ তথাপিতো আমাৰ মুখলৈ টকা দলিয়াই থৈ আহিছিল এতিয়া আকৌ টকা দেখুৱাইছ এয়া টকা দেখুওৱা নাই অহংকাৰ দেখুৱাইছ কেইটামান টকা হাতলৈ আহিলে স্বাৰ্থপৰ যে হৈ যাওঁ তাৰে প্ৰমাণ দেখুৱাইছ আমি কি স্বাৰ্থপৰ কাম কৰিলোঁ স্বাৰ্থপৰ কাম আপোনাৰ মানুহজনীয়ে কৰিছে আমি কৰা নাই হয় নেকি কোন স্বাৰ্থপৰ মোৰ মানুহজনী ঠিক আছে কি কি স্বাৰ্থপৰ কাম কৰিলে কচোন শুনো বেলেগ কোৱা আৰু কি ক'ব লাগে সুবিধা পাবৰ বাবে সুৰজিতক বচাবলৈ থানাত গৈ ধৰ্ণা দিয়া নাছিল জানো মোৰ মানুহ লোক চাওকচোন এইখন হাতেৰে বোলে আৰু একো কাম কৰিব নোৱাৰে ডক্তৰে কৈছে যাৰ বাবে এখেতৰ এনে অৱস্থা হ'ল সেই মানুহক বচাবৰ বাবে আপোনাৰ ঘৈণীয়ে জানমণি লগ হৈ আন্দোলন কৰিলে কৰিছিলে অন্বেষণ কৰিছিলে সুৰজিতক বচাবলৈ নহয় ইয়াক বচাবলৈ কোনে কাক বচাব সেইটো পিছৰ কথা কিন্তু এইবোৰ ঘটনাই কাৰ কিমান ক্ষতি কৰিলে সেইটোহে ভাবিবলগীয়া কথা ক্ষতিটো কৰিলেই
এওঁৰ জীৱনটো সলাই পেলালে এই ঘটনাটোৱে। মনজিত, তোমাক জানমণিয়ে বাছখনৰ পৰা বেলেগ ঠাইলৈ লৈ যাবলৈ কৈছিলে নেকি? নাই কোৱা। তেওঁক কোনোবা অপকাৰ কৰিব বুলিয়ে মই লৈ গৈছিলোঁ। জানমণিয়ে যেতিয়া ঘৰৰ পৰা দ্বিতীয়বাৰৰ বাবে আকৌ তোমাৰ ঘৰলৈ আহিছিলে তেতিয়া ৰাইজে তাইক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলে, তোমাক নহয়। এইবোৰ কথাৰ অৰ্থ কি আছে? হ'ব লগাখিনিতো হৈয়ে গ'ল। এনেই সুধিব মন গৈছে কাৰণে সুধিলোঁ। তোমাক তোমালোকৰ ঘৰৰ মানুহে জোৰ কৰিছিলে নেকি তাইৰ লগত গুচি আহিবলৈ? নাই কৰা। এনে এবাৰ কৈছিলে চাগে মোক বেলেগ ক'ৰবাত থৈ আহকগৈ বুলি? নাই, এবাৰো কোৱা নাছিলে। তুমি তাইৰ লগত নিজে গুচি আহিলা? জানমনিৰ জীৱনত যিবোৰ খেলি মেলি হৈছিল চব মোৰ বাবে হৈছিল। সেইকাৰণে বিপদৰ সময়ত তাইৰ লগত মই ওলাই আহিছিলোঁ। মোৰ মানৱতাই তাইক বিপদত পৰিবলৈ কোৱা নাই। তেন্তে জানমণিৰ ভুল খুব কম। যি ভুল কৰিছিলা তুমি কৰিছিলা। এক্সকিউজ মি, ভুল নহয়, জানমণিক এওঁ সহায় কৰিছিল, যাৰ ৰিটাৰ্ণ তাইও জেললৈ পঠিয়াবলৈ প্লেন কৰি দিলে। জানমণিয়ে বাসন্তী গিৰিয়েকক বচাবলৈ মোৰ লগত অন্নশনলৈ গৈছিল। বাসন্তী বাৰ গিৰিকৰটো হস্পিটেলত ট্ৰিটমেণ্ট হৈ আছিলে। আছিলে, কিন্তু শিৱানন্দ ভূঞাৰ বন্ধু এজনৰ হস্পিটেলত। শিৱানন্দই আমাক ধমকি দিছিলে আমি যদি সুৰজিতক নিৰ্দোষী প্ৰমাণ কৰাত সহায় নকৰোঁ তেন্তে তেওঁৰ বন্ধু ডাক্তৰজনে মিস্ত্ৰীক ৰং ট্ৰিটমেণ্ট কৰি মাৰি পেলাব। কি? তুমি মই বেয়া পাওঁ বুলি বা আনক দেখুৱাবলৈ মোক বিয়া কৰাব নালাগে। কোনে ক'লে তোমাক এইটো কথা? মনৰ পৰা সন্দেহৰ জাবৰবোৰ আঁতৰোৱা নুৰ। তুমি বাৰে বাৰে জানমনিৰ লগত নিজকে কম্পেয়াৰ নকৰিবা। জানমনি মোৰ লাইফৰ পাৰ্ট নহয়, তুমি হয়। তোমাৰ সঁচাকৈ জানমনিৰ প্ৰতি তেনেকুৱা কোনো ফিল অহা নাছিলে?